নমস্কাৰ বন্ধুসকল, আজি আমাৰ ষ্টকটো দেখাই দিওঁ ভাবিলোঁ আপোনাক। এইখন হৈ গ'ল এল্টো LXi 2018 চনৰ লাষ্টৰ 280 দাম আছে, কিবা এটা মিলাই দিম। এইখন আপোনাক কৈছিলোঁ 15 চনৰ ৰেজিষ্ট্ৰেশ্যনৰ AC কাৰ মাৰুতি, 1,20,000 টকা কোৱা আছে, কিবা এটা চাই দিম। এইখন হৈ গ'ল 2005 চনৰ গাড়ী, অৰিজিনেল ব্ৰেণ্ডত আছে, ফুল বডি, 28লৈকে টেক্স আপডেট আছে, 85 কোৱা আছে, অলপ মিলাই দিম কিবা এটা। এইখন i20 এখন আছে ডিজেলৰ, 2014 চনৰ গাড়ী, ভাল কণ্ডিশ্যনত আছে খুব। 1,75,000 টকা দাম আছে কোৱা, কিবা এটা মিলাই দিম এইখনটো। এখন 19 চনৰ লাষ্টৰ মাৰুতি ভান, 2,25,000 টকা, চাই ল'ব পাৰে। ইয়ন এখন 2015 চনৰ এৰা প্লাছ হয়, কণ্ডিশ্যন খুব ভাল হৈ আছে, 1,60,000 টকাত এখন দি দিব পাৰিম। আৰ্টিকা VXi 2015 চনৰ লাষ্টৰ ফালৰ, 3 লাখ টকাত দি দিম এখনো। ছুইফ্ট ডিজায়াৰ 2014 চনৰ গাড়ী, পেট্ৰলত হয় VXi, এইখনো 3 লাখত দি দিব পাৰিম। কুইট আছে 2019 চনৰ গাড়ী, এইখন আপোনাৰ 2,10,000 টকাত দি দিব পাৰিম। এইখন হৈ গ'ল 2017 চনৰ ইয়ন স্পৰ্টছ মডেল হয়, 17 লাষ্টৰ ফালৰ, এইখনো 2 লাখ টকা আপোনাৰ, 2 লাখ টকাত দি দিব পৰা যাব। এল্টো LX এখন আছে 2014 চনৰ লাষ্টৰ, এইখন আপোনাৰ 1,80,000 টকাত দি দিব পৰা হ'ব। চাই লওক গাড়ীখন। এইখন এস্প্ৰেছো VXi 2021 চনৰ হয়, 3,70,000 টকাত দি দিম। গাড়ী 24,000 চলি আছে। এইখন 19ৰ লাষ্টৰ এয়াৰবেগ থকা মডেলৰ এল্টো LXi হয়, এইখন 295ত দি দিব পাৰিম, গোলাঘাট নাম্বাৰ গাড়ী। এইখন আছে আপোনাৰ i10 2011 চনৰ গাড়ী, AC পাৱাৰ উইণ্ডো, পাৱাৰ ষ্টিং চব পাই যাব ইয়াত। 1,30,000 টকাত গাড়ীখন ফাইনেল ৰেট দি দিব পাৰিম। যদি কোনোবাই গাড়ী ল'ব বিচাৰে, স্ক্ৰীনৰ নাম্বাৰটো আহিয়ে থাকিব, কণ্টেক্ট কৰিব পাৰিব।